2026 বৰ্ষৰ আমি ইতিমধ্যে আধাখিনিতকৈ বেছি সময় পাৰ কৰিলো। এই সময়ছোৱাত হয়তো বহুতেই নিজৰ লক্ষ্যত উপনীত হ'ল আৰু কোনোৱে তেওঁলোকৰ 90% কাম কৰিও সম্পূৰ্ণ এতিয়ালৈকে হয়তো নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা নাই। এতিয়া প্ৰশ্ন হ'ল বাকি থকা 6 মাহত অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'মনে? ভাগ্যই এই ক্ষেত্ৰত আমাক কিমান দূৰ সহায় কৰিব? আজিৰ ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মিথুন ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ তেওঁলোকৰ জীৱনত কি পৰিৱৰ্তন আহিব, অৰ্থাৎ তেওঁলোকৰ অৰ্ধবাৰ্ষিক ৰাশিফলৰ বিষয়ে মই এই ভিডিঅ'টোত বিশ্লেষণ কৰিবলৈ ওলাইছো। জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। এই সময়ছোৱা আমাৰ সকলোৰে জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সময়, কিয়নো এই সময়ছোৱা হৈছে যথেষ্ট পৰিৱৰ্তনৰ সময়। গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, যি হৈছে আমাৰ জীৱনৰ সকলো সুখ শান্তি সমৃদ্ধিৰ প্ৰতীক গ্ৰহ, ভাগ্যৰ এক প্ৰধান প্ৰতীক গ্ৰহ, সেই গুৰু বৃহস্পতিয়ে বছৰ শেষৰ ফালে 11 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মৰ এক প্ৰধান কাৰক গ্ৰহ, ন্যায়ৰ কাৰক গ্ৰহ শনি গ্ৰহও 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা স্থান পৰিৱৰ্তন কৰিব। লগতে ৰাহু কেতুৰো নিজা প্ৰভাৱ আমাৰ সকলোৰে জীৱনৰ ওপৰত থাকিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গুৰু বৃহস্পতি, শনি, সূৰ্য, মংগল, বুধ, শুক্ৰ লগতে ৰাহু কেতুৰ প্ৰভাৱ মিথুন ৰাশিৰ ওপৰত এই 6 মাহ সময়ছোৱাত কেনেধৰণৰ হ'ব সেই বিষয়ে মই বিশ্লেষণ কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মিথুন, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে, তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। মিথুন ৰাশিৰ জাতক জাতিকাৰ সূৰ্য আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত 16 জুলাইলৈকে থাকিব। লগতে বুধ আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত 7 জুলাইত আহি অৱস্থান কৰিব। 16 জুলাইৰ আগলৈকে সূৰ্য আৰু বুধ মিথুন ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত একেলগে থাকি বুধাদিত্য নামৰ ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে 16 জুলাইৰ আগলৈকে এই সময়ছোৱা আপোনালোকৰ জীৱনৰ বাবে অধিক তাৎপৰ্যপূৰ্ণ সময়। নিঃসন্দেহে এই সময়ছোৱাত আপোনালোকৰ জ্ঞান বুদ্ধি বাঢ়িব। এই সময়ছোৱাত হয়তো জীৱনত আপোনালোকৰ নতুন অভিজ্ঞতা হ'ব, আপোনালোকৰ বুদ্ধিমত্তা বাঢ়িব আৰু এই সময়ছোৱাত আপোনালোকে হয়তো নিজৰ জীৱনৰ বাবে এক ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। জীৱনত এক ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময়ছোৱা অতিকৈ গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পাৰি। কিন্তু এটা কথাৰ ওপৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, যিহেতু সূৰ্য হৈছে ফায়াৰী প্লেনেট, সূৰ্য হৈছে অগ্নিতত্ত্বৰ গ্ৰহ। গতিকে এই সময়ছোৱাত আপোনালোকৰ খং, ৰাগ, এগ্ৰেছন বাঢ়িব পাৰে। সূৰ্য 16 জুলাইৰ পিছত 16 আগষ্টলৈকে আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত থাকিব। আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ বাণীসমূহৰ ভাৱ। গতিকে মিথুন ৰাশিৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে জুলাই মাহৰ পৰা 16 আগষ্টলৈকে মিথুন ৰাশিৰ জাতক জাতিকাৰ খং, ৰাগ, এগ্ৰেছন যথেষ্ট বাঢ়িব পাৰে। বিশেষকৈ আপোনালোকৰ বাণীসমূহত যথেষ্ট কঠোৰতা প্ৰকাশ পাব পাৰে। আপোনালোকৰ কঠোৰ ব্যৱহাৰৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত সম্পৰ্কসমূহ এই সময়ছোৱাত যাতে বেয়াৰ ফালে নাযায় সেই বিষয়ে আপোনালোকে লক্ষ্য ৰাখিব। এই সময়ছোৱাত আপোনালোকৰ নিজৰ মস্তিষ্ক শীতল কৰি ৰাখিবলৈ চেষ্টা কৰিব, সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব। তেতিয়া নিশ্চয় আপোনালোকৰ ব্যক্তিগত সম্পৰ্কসমূহ সেয়া নিজৰ পৰিয়ালৰ লগতো হ'ব পাৰে বা নিজৰ প্ৰিয়জনৰ লগতো হ'ব পাৰে বা হাজবেণ্ড ৱাইফৰ মাজৰ সম্পৰ্কও হ'ব পাৰে। সকলো সম্পৰ্কৰ মাজত মধুৰতা নিশ্চয় বৰ্তি থাকিব। লগতে 16 জুলাইৰ আগলৈকে সূৰ্য যিহেতু আপোনাৰ ৰাশিতেই থাকিব, গতিকে 16 জুলাইৰ আগলৈকে আপোনালোকৰ মূৰৰ বিষৰ সমস্যা নতুবা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। লগতে শনিও আপোনাৰ কুষ্ঠিৰ
দ্বাদশ ভাৱত শনিৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱৰ ওপৰত পৰিব আৰু 27 জুলাইৰ পিছত শনি বক্ৰী অৱস্থালৈ যাব গতিকে এই সময়ছোৱাত আপোনালোকৰ হয়তো ভৰিৰ বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা নতুবা শৰীৰৰ নিম্ন অংশত কিবা হয়তো সৰু সুৰা সমস্যাৰো আপোনালোকে সন্মুখীন হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লগতে সূৰ্যৰ অৱস্থান যদি আমি আৰু অধ্যয়ন কৰোঁ সূৰ্য 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত লগতে নিজা ৰাশিত থাকিব এই সময়ছোৱাত সূৰ্য অতিকৈ শক্তিশালী হৈ পৰিব যেহেতু সূৰ্য নিজা ৰাশিত এই সময়ছোৱাত থাকিব গতিকে এই সময়ছোৱাত আপোনালোকৰ মাজত লিডাৰশ্বিপ কোৱালিটি বাঢ়িব সকলো কামতে নেতৃত্ব লোৱাৰ গুণ আপোনালোকৰ মাজত বাঢ়িব আপোনালোক যথেষ্ট উচ্চাকাংক্ষী হৈ পৰিব লক্ষ্য ৰাখিব 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে আপোনালোক যথেষ্ট হাইলি এম্বিশিয়াছ অৰ্থাৎ আপোনালোক যথেষ্ট উচ্চাকাংক্ষী হৈ পৰিব লগতে এই সময়ছোৱাত আপোনালোকৰ মাজত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা বাঢ়িব নিজৰ কৰ্মৰ ক্ষেত্ৰত এই সময়ছোৱাত হয়তো আপোনালোকে সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে আৰু সেই যাত্ৰাৰ জৰিয়তে আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে সূৰ্যৰ জৰিয়তে আমি চৰকাৰী বিভাগৰ পৰা পোৱা সা-সুবিধাৰ বিষয়ে অধ্যয়ন কৰোঁ 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰৰ এই সময়ছোৱাৰ ভিতৰত বহুতো মিথুন ৰাশিৰ জাতক জাতিকাই চৰকাৰী চাকৰি পাবলৈও সক্ষম হ'ব পাৰে নতুবা চৰকাৰী বিভাগৰ আপোনালোকে যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হয় তেন্তে 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰ এই সময়ছোৱাত যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি লগতে এই সময়ছোৱাত আপোনালোকৰ মনত আত্মবিশ্বাস যথেষ্ট বাঢ়িব লগতে যিসকলে অনলাইন ট্ৰেডিং কৰে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত এই আগষ্ট ছেপ্টেম্বৰ সময়ছোৱা যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি লগতে সূৰ্যক আমাৰ আত্মাৰ লগত তুলনা কৰা হয় এই সময়ছোৱা আপোনালোকৰ আত্মাই আপোনালোকক কঠোৰ পৰিশ্ৰম কৰাৰ বাবে উৎসাহ দিব জীৱনত নতুন কৰ্মৰ পাতনি মেলাৰ বাবে আপোনালোকক যথেষ্ট উৎসাহ দিব লগতে এই সময়ছোৱাত কোনো ক্ষেত্ৰত আপোনালোকে নিজৰ মনৰ শিশুজনক নিজৰ মনত যি শিশুসুলভ মনোভাৱ আছে সেই মনোভাৱক হয়তো জাগ্ৰত কৰিবলৈও চেষ্টা কৰিব পাৰে যাৰ জৰিয়তে আপোনালোকে মানসিকভাৱে যথেষ্ট শান্তি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে সূৰ্যৰ অৱস্থান যদি আমি অধ্যয়ন কৰোঁ তেন্তে 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে সূৰ্যই জীৱনত আপোনাক বিশেষকৈ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ আশীৰ্বাদ দিব বুলি ক'ব পাৰি এতিয়া হওক বাকি গ্ৰহবোৰৰ অৱস্থানৰ বিষয়েও আমি অধ্যয়ন কৰোঁ এতিয়া চাওঁ আহক মিথুন ৰাশিৰ জাতক জাতিকাসকলে শিক্ষা প্ৰেম বা ব্যক্তিগত সম্পৰ্ক আৰু সন্তানৰ ক্ষেত্ৰত কেনে ধৰণৰ ফলাফল পাব এই বিষয়সমূহ অধ্যয়ন কৰিবৰ বাবে আমি আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱটো ভালদৰে অধ্যয়ন কৰোঁ আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শুক্ৰৰ অৱস্থান যদি আমি অধ্যয়ন কৰোঁ শুক্ৰ 3 ছেপ্টেম্বৰৰ দিনা আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱত অৰ্থাৎ নিজা ৰাশিলৈ অৱস্থান কৰিব এই সময়ছোৱাত শুক্ৰ অতিকৈ শক্তিশালী হৈ পৰিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই ছেপ্টেম্বৰ অক্টোবৰ সময়ছোৱা যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি ছেপ্টেম্বৰ অক্টোবৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ ব্যক্তিগত সম্পৰ্কসমূহ যথেষ্ট সুমধুৰ হ'ব পূৰ্বতে কিবা কাৰণত আপোনালোকৰ মাজত যদি ভুল বুজাবুজি হৈছিল বা বিচ্ছেদো হৈছিল এই সময়ছোৱাত আপোনালোকৰ হয়তো পুনৰ মিলন হ'ব পাৰে লগতে আপোনালোক যদি এজন অভিভাৱক আপোনালোকৰ যদি নিজা সন্তান আছে এই সময়ছোৱাত আপোনালোকে নিজৰ সন্তানৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ আপোনালোকৰ সন্তানে নিজা ক্ষেত্ৰত নিজা ফিল্ডত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে আৰু এটা কথা লক্ষ্য ৰাখিব যেহেতু গুৰু বৃহস্পতি 31 অক্টোবৰ আগলৈকে আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত থাকিব আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ফেমিলিৰ ভাৱ লগতে শুক্ৰও আপোনাৰ কুষ্ঠৰ আপোনাৰ পঞ্চম ভাৱৰ অৰ্থাৎ সন্তানৰ ভাৱৰ অধিকাৰী গ্ৰহ শুক্ৰও আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱত অৰ্থাৎ সন্তানৰ ভাৱত নিজা ৰাশিত থাকিব গতিকে এই ছেপ্টেম্বৰ অক্টোবৰ সময়ছোৱাত যিসকল বিবাহিত মিথুন ৰাশিৰ জাতক জাতিকাই ফেমিলি প্লেনিং কৰে তেওঁলোকৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি এই সময়ছোৱাত হয়তো বহুতো মিথুন ৰাশিৰ সন্তান কনচিভ হ'ব পাৰে
এতিয়া হওক চাওঁ বিবাহৰ ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ ফলাফল পাব আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱটো হৈছে আপোনাৰ বিবাহৰ ভাৱ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতি 31 অক্টোবৰ আগলৈকে আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত থাকিব আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱক ধনৰ ভাৱ বুলিও কোৱা হয় গতিকে এই সময়ছোৱাত 31 অক্টোবৰ আগলৈকে আপোনাৰ স্পাউসে আপোনাৰ হাজবেণ্ড বা ওয়াইফে নিজা কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো আপোনাৰ হাজবেণ্ড বা ওয়াইফে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ হাজবেণ্ড বা ওয়াইফে যদি একো ইনকাম সোর্স তেওঁ নাই এই সময়ছোৱাত হয়তো তেওঁলোকে নতুন কৰ্মৰ পাতনি মেলিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে নিজৰ হাজবেণ্ড বা ওয়াইফৰ এডভাইজৰ জৰিয়তে নিজা নিজা কৰ্মক্ষেত্ৰত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে ফ্যামিলি প্ল্যানিংৰ কথাটো মই আগতেই কলো যে 31 অক্টোবৰ আগলৈকে ফ্যামিলি প্ল্যানিংৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এই সময়ছোৱাত হয়তো বহুতৰে সন্তান লাভ কৰাৰ সপোনো সম্ভৱ হ'ব পাৰে এতিয়া হওক চাওঁ আপোনাৰ কুষ্ঠৰ নৱম ভাৱ আপোনাৰ কুষ্ঠৰ নৱম ভাৱ হৈছে আপোনাৰ ভাগ্যৰ ভাৱ এটা কথা মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব যে আপোনাৰ কুষ্ঠৰ নৱম ভাৱত কিন্তু ৰাহু আছে গতিকে আপোনালোকে এই সময়ছোৱাত জীৱনত যিয়ে সিদ্ধান্ত নলওক কিয় বিশেষকৈ 6 ডিসেম্বৰ আগলৈকে ৰাহু যেতিয়ালৈকে আপোনাৰ ভাগ্যৰ ভাৱত থাকিব তেতিয়ালৈকে কিন্তু আপোনালোকে যথেষ্ট ধীৰে স্থিৰে সিদ্ধান্ত ল'ব মনত কিন্তু আপোনালোকৰ দুবিধাৰ সৃষ্টি হ'বলৈ কনফিউজন ক্ৰিয়েট হ'বলৈ কিন্তু নিজৰ মনক সুবিধা নিদিব এই সময়ছোৱাত আপোনালোকে ৰেগুলাৰলি মেডিটেশন কৰিব লগতে আপোনাৰ কুষ্ঠৰ নৱম ভাৱ হৈছে আপোনাৰ পিতৃৰ ভাৱ আপোনাৰ পিতৃপুৰুষৰ ভাৱ আপোনাৰ কুষ্ঠৰ নৱম ভাৱত যেতিয়া ৰাহু থাকে তেতিয়া পিত্ত দোষৰ সৃষ্টি হয় এই সময়ছোৱাত হয়তো আপোনালোকৰ নিজৰ পিতৃৰ লগত সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে গতিকে নিজৰ পিতৃৰ লগত ভুল বুজাবুজি যাতে সৃষ্টি নহয় সেই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব চিন্তা নকৰিব 31 অক্টোবৰ পিছত 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱলৈ অৱস্থান কৰিব আৰু গুৰুৰ 1 2 3 4 5 6 7 গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱৰ ওপৰত পৰিব গুৰু বৃহস্পতি হৈছে ভাগ্যৰ কাৰক গ্ৰহ হৈ ভাগ্যৰ ভাৱৰ ওপৰত দৃষ্টি দিয়াটো যথেষ্ট শুভ ফলদায়ক বুলি ক'ব পাৰি গতিকে 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতিৰ পৰা আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব হয়তো 1 নৱেম্বৰৰ পিছত বহুতৰে ঘৰত কিবা মাংগলিক কৰ্ম হ'ব পাৰে নতুবা বিবাহৰ ক্ষেত্ৰতে হওক বা আপোনালোকে ট্ৰেডিংত টকা পইচা ইনভেস্ট কৰাৰ ক্ষেত্ৰতে হওক বা জীৱনত কিবা ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক 1 নৱেম্বৰৰ পৰা 11 ডিসেম্বৰ ভিতৰত মিথুন ৰাশিৰ জাতক জাতিকাৰ মাংগলিক কৰ্মৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি কিয়নো 11 ডিসেম্বৰ আগলৈকে গুৰু বৃহস্পতি মাৰ্গী অৱস্থাত থাকিব আৰু 1 নৱেম্বৰৰ পৰা গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত থাকিব গতিকে এই সময়ছোৱা আপোনালোকে খুব প্ৰয়োগ কৰিবলৈ 1 নৱেম্বৰৰ পৰা বিশেষকৈ 11 ডিসেম্বৰলৈকে ভাগ্যৰ ক্ষেত্ৰত গুৰুৰ পৰা আপোনালোকে যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হওক চাওঁ আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ বৃত্তিৰ ভাৱত কিন্তু শনি আছে বৃত্তিৰ ভাৱত যেতিয়া শনি থাকে তেতিয়া আমি নিজৰ কৰ্মৰ ক্ষেত্ৰত হয়তো অতিৰিক্ত বুজা লাভ কৰো এই সময়ছোৱাত আপোনালোকৰ ওয়াৰ্কলোড বাঢ়িব নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক নতুবা আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে হওক আপোনালোকৰ দায়িত্ব কৰ্তব্য যথেষ্ট বাঢ়িব পাৰে আৰু এটা কথা মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব যে শনি যেতিয়া আপোনাৰ কুষ্ঠৰ দশম ভাৱত অৰ্থাৎ বৃত্তিৰ ভাৱত থাকে তেতিয়া বৃত্তিৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন লৈ আহে এই সময়ছোৱাত হয়তো বহুতৰে স্থানান্তৰিত হ'ব পাৰে আপোনালোকৰ হয়তো এই সময়ছোৱাত ট্ৰান্সফাৰ হ'ব পাৰে নতুবা আপোনালোকৰ জব প্ৰফাইল জব ডেজিগনেশ্যন হয়তো চেঞ্জ হ'ব পাৰে আৰু বৃত্তিৰ ক্ষেত্ৰত শনিয়ে কিন্তু আপোনালোকৰ মনত কেতিয়াবা এলাহৰ ভাৱৰো সৃষ্টি কৰে গতিকে
এই সময়ছোৱাত আপোনালোকে মনৰ এলাহ ভাৱ ত্যাগ কৰিব, কঠোৰ পৰিশ্ৰম কৰক, তেতিয়া নিশ্চয় আপোনালোকে একো বিপদত পৰিবলগীয়া নহয়। আৰু এই ক্ষেত্ৰত আমি গুৰুৰ অৱস্থান যদি অধ্যয়ন কৰোঁ, 31 অক্টোবৰ আগলৈকে গুৰু যেতিয়া আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত থাকিব, তেতিয়া গুৰুৰ 1 2 3 4 5 6 7 8 9 গুৰুৰ নৱম দৃষ্টি আপোনাৰ বৃত্তিৰ ভাৱত থাকিব। অৰ্থাৎ 31 অক্টোবৰ আগলৈকে আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত গুৰুৰ পৰা যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। 31 অক্টোবৰ আগলৈকে বহুতো মিথুন ৰাশিৰ জাতক জাতিকাৰ চাকৰিৰ ক্ষেত্ৰত হয়তো প্ৰমোচন হ'ব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো অধিক টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকল এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে শনিদেৱ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। এই সময়ছোৱাত শনি অত্যন্ত শক্তিশালী হৈ পৰিব। গতিকে এই সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত হয়তো আপোনালোকে জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো হয়তো আপোনালোকে কিবা কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মই আপোনালোকক ভয় খুৱাবৰ কাৰণে কোৱা নাই, প্ৰতিটো ক্ষেত্ৰত যাতে আপোনালোকে সাৱধান হৈ সতৰ্ক হয় সেই বিষয়েহে মই আপোনালোকক সকীয়াই দিবৰ বাবে চেষ্টা কৰিছো। এই সময়ছোৱাত আপোনালোকে একো পলিটিক্সত নোসোমাব, একো ষড়যন্ত্ৰত আপোনালোকে সোমাবলৈ চেষ্টা নকৰিব। এই সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত, চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যিবোৰ সিক্ৰেসি আছে সেইবোৰ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। সকলো কথা সকলোৰে আগত আপোনালোকে ডিসক্লোজ নকৰিব। আপোনালোকে সকলো ক্ষেত্ৰতে বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত গোপনীয়তা মেইনটেইন কৰিবৰ বাবে, সিক্ৰেসি মেইনটেইন কৰিবৰ বাবে চেষ্টা কৰিব, তেতিয়া নিশ্চয় আপোনালোকক কোনো একো ষড়যন্ত্ৰত পেলাব নোৱাৰে। লগতে আৰু এটা কথা লক্ষ্য ৰাখিব যে মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰো, মংগল 3 আগষ্টৰ আগলৈকে আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত থাকিব। গতিকে 3 আগষ্টৰ আগলৈকে আপোনালোকে অগ্নিৰ পৰা সাৱধানে থাকিব। ড্ৰাইভিং যদি আপোনালোকে কৰে, গাড়ী যদি চলায়, বাইক চলায়, আপোনালোকে যথেষ্ট সাৱধানতাৰে ড্ৰাইভিং কৰিবলৈ চেষ্টা কৰিব। প্ৰতিটো ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। 3 আগষ্টৰ আগলৈকে আপোনালোকে অগ্নিৰ পৰা, লগতে ড্ৰাইভিঙৰ ক্ষেত্ৰত, জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে যথেষ্ট চাই চিতিহে আগবাঢ়িব, তেতিয়া নিশ্চয় আপোনালোকে একো বিপদত পৰিবলগীয়া নহয়। আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো। প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত গায়ত্ৰী মন্ত্ৰ জপ কৰিব। লগতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ বুধৰ বৃষ মন্ত্ৰ ওম ব্ৰাং ব্ৰিং ব্ৰং শা বুদ্ধাই নমঃ এই মন্ত্ৰফাকি 108 বাৰ জপ কৰিব। লগতে প্ৰত্যেক বুধবাৰে আপোনালোকে গো মাতাক পেট ভৰাই সেউজীয়া ঘাঁহ বন খুৱাবলৈ চেষ্টা কৰিব। প্ৰতিদিনাখনে আপোনালোকে আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিব। বিশেষকৈ মই কেৰিয়াৰ ক্ষেত্ৰত কৈছো, আপোনালোকে প্ৰত্যেক দিনাখনে আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিব। আৰু আপোনালোকৰ পাঠ কৰিবৰ যদি সময় নাথাকে, তেতিয়া আপোনালোকে নিশ্চয় শ্ৰৱণ কীৰ্তন কৰিব। আপোনালোকে প্ৰতিদিনাখনে শুনিব। লগতে পুৱা গা পা ধুই উঠি আপোনালোকে সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব, হনুমান চালিচা পাঠ কৰিব। তেতিয়া নিশ্চয় এই সময়ছোৱা আপোনালোকৰ ভালদৰে পাৰ হ'ব। আপোনালোকৰ মন যথেষ্ট ধীৰ স্থিৰ হৈ থাকিব, আৰু মনটো আপোনালোকে কন্ট্ৰোল কৰি ৰাখিব পাৰিলে, লগতে কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চয় এই বছৰৰ বাবে আপোনালোকৰ যি লক্ষ্য ধাৰ্য কৰি থৈছিল সেই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। মোৰ ফালৰ পৰা আপোনালোকলৈ যথেষ্ট শুভকামনা থাকিল। তেনে মিথুন ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ, 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ আপোনালোকৰ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে, তেন্তে নিশ্চয় আজিৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।